DASSMS এডুকেশ্যন ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কাইলৈ শিশু দিৱস আৰু শিশু দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ এটি আকৰ্ষণীয় ভাষণ। তাৰ আগতে মৰমৰ ছাত্ৰ-ছাত্ৰীসকললৈ শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। শুভ ৰাতিপুৱা। শিশু দিৱস উপলক্ষে উদযাপন কৰা আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, উপস্থিত শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, মঞ্চত উপবিষ্ট পূজনীয় শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ, আমন্ত্ৰিত অতিথি আৰু সন্মুখত বহি থকা ভাই-ভণ্টীসকল। আজি আমি ইয়াত গোট খাইছোঁ শিশু দিৱস উদযাপন কৰিবলৈ, যিটো দিন প্ৰতিজন শিশুৰ বাবে উৎসৰ্গিত কৰা হৈছে, যিসকল এই জাতিটোৰ ভৱিষ্যত। আমি সকলোৱে জানো যে শিশু দিৱস পালন কৰা হয় আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তী উপলক্ষে, যিজনে শিশুক ভাল পাইছিল আৰু সদায় বিশ্বাস কৰিছিল যে তেওঁলোকৰ হাতত দেশৰ ভৱিষ্যতৰ চাবি আছে। শিশুৰ মংগল আৰু শিক্ষাৰ প্ৰতি তেওঁৰ দৃষ্টিভংগীয়ে আজিও আমাক অনুপ্ৰাণিত কৰি ৰাখিছে। এগৰাকী ছাত্ৰ হিচাপে আমি এনে এটা বয়সত আছোঁ য'ত আমি শিক্ষাৰ গুৰুত্ব, মূল্যবোধ আৰু সমাজত আমাৰ ভূমিকা বুজিবলৈ আৰম্ভ কৰিছোঁ। শিশু দিৱস কেৱল মজা আৰু উদযাপনৰ দিন নহয়, নিজৰ আৰু আমাৰ চৌপাশৰ জগতখনৰ প্ৰতি আমাৰ যি দায়িত্ব আছে সেই বিষয়েও নিজকে সোঁৱৰাই দিয়াৰ দিন। আমি সপোন দেখা সৃষ্টিকৰ্তা, কাইলৈৰ নেতা আৰু পৰিৱৰ্তনৰ বীজ। আমাৰ প্ৰতিভা আৰু দক্ষতাক লালন-পালন কৰা, আৱেগেৰে শিকিব পৰা আৰু দয়ালু, দায়িত্বশীল নাগৰিকলৈকে বৃদ্ধি হোৱাটো আমাৰ ওপৰত নিৰ্ভৰশীল। আমি এইটো বুজি পাওঁ যে সমগ্ৰ বিশ্বতে এনে বহু শিশু আছে যিয়ে স্কুললৈ যোৱাৰ সুবিধা নাপায় বা নিৰাপদ আৰু মৰমীয়াল পৰিৱেশত বাস কৰাৰ সুবিধা নাপায়। এই শিশু দিৱসত আহক আমি এটা মুহূৰ্ত সময় উলিয়াই আমাৰ হাতত থকা সুযোগসমূহৰ শলাগ লওঁ আৰু লগতে নিজকে সোঁৱৰাই দিওঁ যে প্ৰতিজন শিশুৱে ডাঙৰ সপোন দেখিব পাৰে আৰু সেই সপোনবোৰ পূৰণ কৰিব পাৰে। আমাৰ মৰমৰ শিক্ষক আৰু অভিভাৱকসকললৈ আপোনালোকৰ অহৰহ পথ প্ৰদৰ্শন, মৰম আৰু সমৰ্থনৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আপুনি আমাক কেৱল শৈক্ষিকভাৱে নহয়, শক্তিশালী চৰিত্ৰ আৰু সমাজলৈ চিন্তা, যত্ন আৰু অৰিহণা যোগোৱাৰ ক্ষমতা থকা ব্যক্তি হিচাপে বৃদ্ধি কৰাত সহায় কৰে। এই বিশেষ দিনটোত আহক আমি প্ৰতিশ্ৰুতি দিওঁ যে আমি সদায় নিজৰ উন্নত সংস্কৰণ হ'বলৈ চেষ্টা কৰিম।